পেটাৰ্ণ হিচাপত মই ওলাই গৈ আছোঁ আপোনাক কৈছোঁ এতিয়া আপুনি নিশ্চিত মান থাকক 45 নং ভেৰগাঁও সমষ্টিৰ পৰা মই হাইকমাণ্ডে টিকেট দিছে মই সেই হাইকমাণ্ডৰ টিকেটটোক মই সন্মান দিব লাগিব আৰু টিকেটটো যাহাতে দিল্লীৰ পৰা নাহে দিল্লী দিছপুৰৰ পৰা নাহে মানুহ প্ৰজেক্ট কৰিহে দিয়ে টিকেটটোতো বহুতেই বিচাৰিব 1ৰ পৰা 100লৈকে তাৰপিছত এজনেহে পাব নহয় জানো গতিকে নিশ্চিতভাৱে আছোঁ আমাৰ কংগ্ৰেছ সৈনিক লাগি আছে দিনে ৰাতিয়ে মই যিখিনি পাৰোঁ ছাৰ্ভিচ দি আছোঁ ভেৰগাঁৱৰ মই যিটো কংগ্ৰেছ কেণ্ডিডেট গতিকে মইতো শুই থাকিলে নহ'ব মইতো লাগি আছোঁ বাকী পাৰ্টিৰ কথা মই একো নকওঁ মই দেখি আছোঁ বাকী পাৰ্টি UPPL হওক BPF হওক সিহঁত দেখি আছে কোনে লুচুৱাইছে চবেই জানে সেইটো লোককহে ক'ব ইহঁতে নিজৰ পিঠিৰ মহিলাটো দেখা পোৱা নাই আমাৰ কংগ্ৰেছৰ পিঠিটো কয় আমাৰ কংগ্ৰেছক মিয়া দল বুলি কয় মিয়া দল বুলি কয় আমাক যিটো ভোট লৈ কাৰ অক্সিজেন লৈ যায় এইটো বদৰুদ্দিনৰ অক্সিজেন লৈ জীয়াই আছে নামতে মিয়া দল বুলি কয় কংগ্ৰেছে মিয়া দল যিটো আমি 70 বছৰ বনাই থৈ যোৱা সম্পত্তি আজি এফালৰ পৰা বিক্ৰী কৰি গৈ আছে যোন নেকি ল'ৰাই দেউতাকৰ সম্পত্তিক এফালৰ পৰা বিক্ৰী কৰে চুৰমাৰ কৰে এই ল'ৰাজনটো কোনো ৰাইজেতো চাই থাকে এতিয়া এইটোতো হ'বলৈ গৈ আছে প্ৰতিদ্বন্দ্বিতাটো মইতো ভবা নাই মই দেখাই নাই এইটোৰ কথা মই কি ক'ম মই লোকৰ সমালোচনা নকৰোঁ মোৰ সমালোচনা মই নিজে কৰিম মোৰ নিজৰ পাৰ্টিৰ মাজত কৰিম পলিটিক্স কৰিলে অসমত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ আমাৰ কোনো চিন্তাই নাই নিশ্চিত গৌৰৱ গগৈ অসমৰ চিফ মিনিষ্টাৰ হ'বলৈ গৈ আছে 100% ইঞ্চুৰেঞ্চ আমাৰ ৰঙিয়া এই ভেৰগাঁও সমষ্টি আৰু ভেৰগাঁও সমষ্টিৰ পৰা ভেৰগাঁও সমষ্টিৰ কেণ্ডিডেট জিকি যাব MLA হ'ব মন্ত্ৰীও হ'ব এইটো মই প্ৰতিশ্ৰুতি দিছোঁ ভেৰগাঁওবাসী আমাৰ নতুন যিহেতু নৱগঠিত 45 নং ভেৰগাঁও সমষ্টিটো কোনো চিন্তা নাই মোক আল্টিমেটলি মোক ইংগিত দিছে ইহাকে মানে আপোনাৰ জিকাটো আপোনাক 6 মাহতে আমি প্ৰজেক্ট কৰিছোঁ আপুনি 6 মাহতে আমি কংগ্ৰেছ কেণ্ডিডেটটো জিকি আহিব কোনে পায় আমি নাজানো কিন্তু আপুনি লাগ ভাল আপুনি টিকেটটো পাইছে গতিকে আপুনি জিকি আহিব 100% জিকাইছোঁ মই যি দেখিছোঁ আৰু ভোটাৰ